মুছলমান হোৱাৰ বাবে সাইফুল ইছলামৰ সৈতে সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। নিৰীহ যুৱকৰ ওপৰত অকথ্য নিৰ্যাতন বনকৰ্মীৰ ফৰেষ্ট কেম্পলৈ নি হাত বান্ধি উপৰ্যুপৰি প্ৰহাৰ সাইফুল ইছলামক। হাতত ড্ৰাগছৰ কণ্টেইনাৰ দি ফটো উঠাবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ বনকৰ্মীৰ বিৰুদ্ধে। কামপুৰৰ কোচুৱাত বনকৰ্মীৰ এই ভয়ংকৰ কাণ্ডৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। উদণ্ড বনকৰ্মীৰ বিৰুদ্ধে দাখিল কৰিছে ভুক্তভোগীয়ে এজাহাৰ। কামপুৰৰ ঘটনা এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। যেহেতু এই যুৱকজন মুছলমান, নাম হৈছে সাইফুল ইছলাম। প্ৰশ্ন উত্থাপন হৈছে যে মুছলমান হোৱাৰ বাবে সাইফুল ইছলামৰ সৈতে বনকৰ্মীয়ে এনেধৰণৰ ব্যৱহাৰ কৰিলে নেকি? অভিযোগ অনুসৰি ফৰেষ্ট কেম্পলৈ নি এই যুৱকজনক হাত বান্ধি উপৰ্যুপৰি প্ৰহাৰ কৰে বনকৰ্মীয়ে। হাতত ড্ৰাগছৰ কণ্টেইনাৰ দিও ফটো উঠাবলৈ হেঁচা প্ৰয়োগ কৰে সাইফুল ইছলামক বনকৰ্মীয়ে। আৰু তাৰ পাছতে আচলতে চাঞ্চল্যৰ সৃষ্টি হৈছে। ভুক্তভোগীয়ে ইতিমধ্যে দাখিল কৰিছে উদণ্ড বনকৰ্মীৰ বিৰুদ্ধে এজাহাৰ। কি হৈছিল স্যার এনেকে কিয় মাৰিলে ল'ৰাটোক? কি হৈছিলে দাদা কওকচোন? কি হৈছিলে দাদা কওকচোন? কি হৈছিলে? লুতুমৰি ৰাস্তা য'ত বন অঞ্চল হৈছিল, মই ৰাস্তাৰ কাষত মই ফোন কৰি আছোঁ স্কুটিত বহি। পিছত মানে সি চিভিল ড্ৰেছত আহিছে, আহি মোক কৈ আছে, তই ইয়াত কি কৰি আছ? মই কৈছোঁ বহি আছোঁ। ইয়াত উচ্ছেক হৈ গ'ল, তহঁতৰ মুছলমান মানুহ ইয়াত আহিব মানা আছে, তই নাজানা? মই কৈছোঁ মইতো এইটো নাজানো, মই আজি এই ফৰেষ্টৰ মানুহ হয়, লেকিন সি চিভিল ড্ৰেছ আহিছে, মই তাক চিনিব পৰা নাই। পিছত মানে সুধিছে, তহঁতৰ মুছলমান মানুহ ইয়াত আহিব মানা, তই কেলৈ আহিছা ইয়াত? মই কৈছোঁ মইতো নাজানো, মই আজি ঘৰত আহিছোঁ নগৰৰ পৰা, মই ইয়াত আৰু নাহোঁ, আপুনি কৈছে চাগে, মই এতিয়া গৈ আছোঁ। সি মোক বাইক স্কুটিলৈ ঘূৰাই আছোঁ, চাবি লগাব নিদিয়ে, ওলাব নিদিয়ে। সি কৰিছে মোক বুকুত ধৰি কৈছে, তহঁতক মুছলমান মানুহক ইয়াত আহিব মানা কৰিছোঁ নহয়। পিছত কি কৰিছে, ইয়াত গোচা মাৰি দিছে মোক। সি গোচা মাৰি দিছে, পিছত 2-3টা মোক পিঠত লগাই দিছে। পিছত মইতো বাচিব লাগিব। পিছত মোৰ স্কুটি চাবি আছিল, স্কুটিৰ চাবি দি মই মাৰি দিছোঁ তাক, ফৰেষ্টক মাৰি দিছোঁ। লেকিন তাৰ লগত ইউনিফৰ্ম নাই। যেতিয়া মই গম পাইছোঁ যে সি ফৰেষ্টৰ মানুহ হয়, মই চৰি বুলি কৈছোঁ তাক। পিছত সিহঁতে কেম্পত লৈ গৈছে মোক, 8-10টা ল'ৰা। তাত মোক হাত বান্ধিছে, ভৰি বান্ধিছে, পানী ঢালিছে, মোৰ ওপৰত চুলাই মদ ঢালি দিছে, আৰু সিহঁতে পানী ঢালি পিটুৱাইছে। উৰি আহি লাত মাৰিছে মোক, আৰু হাত পিছফালে নি বান্ধিছে মহক কামুৰিবৰ কাৰণে। সিহঁতে এনেকৈ শাস্তি দিছে মোক। মেডিকেলত গৈছোঁ, এতিয়া মই থানাত আহিছোঁ। ছাৰে সিহঁতে কৈছে যে নগাঁও যাবলৈ। মই কেছ দিছোঁ, কেছ লৈছে। পিছত মই এতিয়া নগাঁও গৈ আছোঁ। মই নগাঁও থাকোঁ। বেছি দূৰ নহয়, বেছিতো 1/2 কিলোমিটাৰ দূৰ হ'ব, ইমান দূৰ মোৰ ঘৰৰ পৰা। আগত এটা আহিছে, পিছত এটা আহি মানে সি হাফ পেণ্ট লগাই আহিছে, মোক এনেকৈ বেয়াকৈ গালি দিছে। পিছত সি কৈছে, মই সুধিছোঁ তুমি কোন হয়? সি কৈ আছে, মই লোকেল ল'ৰা হয়। মই কৈছোঁ লোকেল ল'ৰা হ'ব, চৰকাৰী মাটি, তোমাৰো যেনেকুৱা পাৱাৰ আছে মোৰতো আছে বহিব। মইতো কিবা ইয়াৰ পৰা গাছ কটা নাই বা একো কৰা নাই বেয়া কাম, মই বহি ফোনত কথা পাতি আছোঁ জাষ্ট, মই এনেকুৱা কৈছোঁ। সি থাপা মাৰি ধৰি মোৰ মাক গালি দিছে, আৰু মোক গোচা এটা মাৰিছে। পিছত মোৰ সহ্য হোৱা নাই, মই এটা মাৰি দিছোঁ তাক। পিছত ইয়াৰ পৰা তেজ নাই, মই জনা নাই। এতিয়া মই সেইটোৱে বিচাৰোঁ যে মোক যেনেকৈ শাস্তি দিছে, এইটো শাস্তিটো সিহঁতে পাব লাগে। মোক বিনা অন্যায় মাৰিছে, মই তাত বহি কিবা ডিং কৰিছোঁ।